Hello everyone, মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলত। তো আজি আমাৰ লগত আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ওয়াইল্ড লাইফ সায়েন্স ডিপাৰ্টমেন্টৰ নিকিতা ডেকা। আজি নিকিতাৰ লগত আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটি ওয়াইল্ড লাইফ সায়েন্স ডিপাৰ্টমেন্টটো কেনেকুৱা বা এন্ট্ৰেন্স কেনেকৈ হয় বা কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব আৰু উইথ দ্যাট ওয়াইল্ড লাইফৰ স্কোপ কি আছে যেহেতু আমাৰ অসমত ওয়াইল্ড লাইফৰ বিষয়ে ষ্টুডেণ্টে নাজানে সো এইকাৰণে আমি ওয়াইল্ড লাইফৰ ডিটেইলছত আমি আলোচনা কৰিম যে স্কোপ কি আছে আফটাৰ ইয়োৰ মাষ্টাৰ্ছ ঠিক আছে তো ফাৰ্ষ্ট অফ অল স্বাগতম জনাইছোঁ নিকিতাক আমাৰ ইউটিউব চেনেলতে আৰু এটা বিশেষ কথা হ'ল নিকিতা আমাৰ লাষ্ট ইয়াৰ আমাৰ লাইফ সায়েন্সৰ যিটো কোৰ্ছ আছিলে কোৰ্ছৰ এজন ষ্টুডেণ্ট আছিলে সো এতিয়া নিকিতা তোমাৰ ইউনিভাৰ্চিটি আহি কেনেকুৱা ফিল হৈছে ফাৰ্ষ্ট মোৰ আগৰ পৰা মন আছিল গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়াৰ তো মই ইয়াতে প্ৰথমতে আহিব বিচাৰিছিলোঁ ওকে তোমাৰ বেকগ্ৰাউণ্ড কোনখন কলেজত আছিলে মই বিবৰুৱা কলেজৰ পৰা জুলজিত বিএসসি কমপ্লিট বিএসসি ন ঠিক আছে তুমি এতিয়া ইয়াত তুমি হোষ্টেলত থাকা মই হোষ্টেলত ওকে তো আমি হোষ্টেল লাইফটো আলোচনা কৰিম ফাৰ্ষ্ট তুমি এটা ডিপাৰ্টমেণ্টটো কেনেকুৱা পালা ওয়াইল্ড লাইফ সায়েন্স ডিপাৰ্টমেণ্ট আমাৰ ডিপাৰ্টমেণ্ট একেটাই হয় মানে জুলজি লগতে ওকে ডিপাৰ্টমেণ্ট অফ জুলজি হয় তো তুমি এতিয়া ডিপাৰ্টমেণ্টত থাকাটো মোৰ দেন 6-7 মান্থছ হ'ল তোমাৰ এতিয়া তো তুমি ডিপাৰ্টমেণ্টটো কেনেকুৱা পাইছা এতিয়া ডিপাৰ্টমেণ্টটো খুবেই ভাল পাইছোঁ যিহেতু আমাৰ একেটা ডিপাৰ্টমেণ্টে হয় ডিপাৰ্টমেণ্ট অফ জুলজি মানে একেটা ডিপাৰ্টমেণ্টতে ক্লাছ হয় ইফালে জুলজি হয় ইফালে ওয়াইল্ড লাইফ সায়েন্স হয় ওকে সো এতিয়া তোমাৰ ডিপাৰ্টমেণ্টৰ এক্টিভিটিজ কেনেকুৱা টাইপৰ তোমালোকৰ হয় আমাৰ জুলজিতকৈ অলপ বিশেষ হয় অলপ বেলেগ হয় জুলজিত 4টা সেমিষ্টাৰতে থিয়ৰী ক্লাছেছ আৰু প্ৰেক্টিকেল ক্লাছেছ থাকে কিন্তু আমাৰ 3টা সেমিষ্টাৰত থিয়ৰী পেপাৰ থাকে লাষ্ট সেমিষ্টাৰত আমাৰ থিয়ৰী পেপাৰ নাথাকে অকল মানে ডিজাৰ্টেশ্যন থাকে আৰু লাষ্ট সেমটো মানে ফৰ্থ সেমটো ওকে ডিজাৰ্টেশ্যন কাৰণে ক'ৰবাত যাব লাগে নে কি হয় মানে এইটো ছাৰহঁতে তেতিয়া ডিচাইড কৰি দিয়ে কিছুমানে মানে বাহিৰত গৈ কৰে কোনোবা নেশ্যনেল পাৰ্কত যায় কোনোবা ওয়াইল্ড লাইফ চেঞ্চুৰীত যায় আৰু কিছুমানে জালুকবাৰী এৰিয়াটো কৰে সেইটো মানে তেতিয়া নিজৰ ওপৰত কথা আৰু যাৰ সুবিধা হয় তেনেকৈ কৰে মানে এইটো ইণ্টাৰেষ্টিং হ'ব বহুতখিনি আৰু ৱৰ্কশ্বপছ তোমালোকৰ হৈ থাকেনে বাৰু আমাৰ ৱৰ্কশ্বপ হৈ থাকে ওয়াইল্ড লাইফ ফটোগ্ৰাফিৰ ওপৰতো ৰিচেণ্টলি হৈছে আৰু এনেকুৱা আৰণ্যকৰ ফালৰ পৰা হওক বা WWFৰ ফালৰ পৰা হওক তেখেতসকলে মানে আমাক এইবোৰত মানে আমি আগৰ পৰা এইবোৰত মানে এক্টিভিটিজবিলাকত চিনিয়ৰবোৰৰ পৰা আমি গম পাওঁ ক'ত কেনেকৈ কি কৰিব লাগে ওকে মানে ক'ব গ'লে ওৱান মানে কাইণ্ড অফ প্ৰেক্টিকেল বেছ তোমালোকৰতো বনাই আৰু বস্তুখিনি ঠিক আছে চ' এতিয়া তোমাৰ হোষ্টেলৰ কথা ইউনিভাৰ্চিটিত তুমি হোষ্টেলত কেনেকুৱা পাইছা এতিয়া হোষ্টেল লাইফটোৰ লগত নিজৰ ডিপাৰ্টমেণ্টৰ পঢ়াবোৰ এইবোৰ একেলগে মেইনটেইন কৰা অলপ অসুবিধা হয় কিন্তু লাহে লাহে অভ্যাস হৈ যায় আৰু তোমাৰতো বহুতখিনি মানে এক্টিভিটিজো যিহেতু হোষ্টেলত হয় সেইখিনি মজাটো বহুতখিনি আহে কিন্তু আমি যেহেতু লাষ্ট সেমিষ্টাৰটো বাহিৰত মেইনলি বাহিৰতে কৰে বহুতে ডিজাৰ্টেশ্যন তো 3টা সেমিষ্টাৰহে হোষ্টেলত মানে 1.5 বছৰ মান পাবা তোমালোকে ঠিক আছে তো এতিয়া তোমাৰ আমাৰ যদি চাওঁ এন্ট্ৰেন্সৰ বিষয় সো এতিয়া তুমি এন্ট্ৰেন্সটো কেনেকুৱা টাইপত কি ক'ব মানে কেনেকুৱা ধৰণৰ আহে যেহেতু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰ নাথাকে বা কটনত ওয়াইল্ড লাইফ আছে যেহেতু কটনৰ কুৱেশ্যন পেপাৰখন অলপ চাব পাৰিব ষ্টুডেণ্টে কটনত মানে আমাৰ অকল গুৱাহাটী ইউনিভাৰ্চিটিতে আছে ওয়াইল্ড লাইফ সায়েন্স ডিপাৰ্টমেণ্ট কটনত ওয়াইল্ড লাইফ সায়েন্স এণ্ড এনভাইৰনমেণ্টেল সায়েন্স বুলি আছে ইভিএছ আৰু ওয়াইল্ড লাইফটো মিক্স আছে ন এনভাইৰনমেণ্টেল সায়েন্স এণ্ড ওয়াইল্ড লাইফ বায়'লজি বুলি আছে ওকে তাতো এন্ট্ৰেন্স হয় মই দিয়া নাছিলোঁ মই মানে ইয়াতেই ল'বৰ মন আছিল জিউতে বাকি বটানী ষ্টুডেণ্টেও দিব পাৰে জুলজি ষ্টুডেণ্টেও দিব পাৰে কুৱেশ্যন পেটাৰ্ণবোৰ মেইনলি জুলজি অৰিয়েণ্টেড হয় আৰু কিছুমান বটানী কুৱেশ্যনো আহে বেছি নাহে 5-6টা আহিব পাৰে তাতকৈ বেছি নাহে বাকী আমাৰ অসমৰ ষ্টেট বাৰ্ড আহিব পাৰে বা নৰ্থ ইষ্টৰ গোটেইখিনি ষ্টেট বাৰ্ড ষ্টেট এনিমেল এইবোৰ বা ষ্টেট ট্ৰী এইবোৰৰ ওপৰত বেছি কুৱেশ্যন আহে যিহেতু ওৱাইল্ড লাইফ হয় বাকী নন কৰ্ডেটছৰ ওপৰত আহিব পাৰে বাকী বায়'কেমিষ্ট্ৰি জেনেটিক্স এইবোৰ ৰিলেটেড ইমান এটা কুৱেশ্যন নাহে যিবোৰ জুলজিত বেছিকৈ আহে তাৰপিছত তোমাৰ এতিয়া এন্ট্ৰেন্সৰ কুৱেশ্যন কিবা লাষ্ট ইয়াৰ মনত আছে নেকি গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্সত অহা বিশেষকৈ এইবোৰে আহিছিলে অসমৰ ষ্টেট বাৰ্ড তাৰপিছত ষ্টেট ফ্ৰীত আহিছিলে অলপ মানে নেশ্যনেল পাৰ্কৰ কুৱেশ্যন আহে ইক'লজি বেছি কুৱেশ্যন আহে যেনেকুৱা ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ ওপৰত আহে 1972 তাৰ ওপৰত বেছিকৈ কুৱেশ্যন আহে বা অসমত কেনেকৈ নেশ্যনেল পাৰ্ক ফৰ্ম হৈছে কেতিয়া কি হৈছে এইখিনিও তোমাৰ থাকিব অসমত কেইখন নেশ্যনেল পাৰ্ক আছে তাৰপিছত কেইখন অল ইণ্ডিয়া লেভেলটো তোমাৰ থাকিব পাৰে তেনেকুৱা আহিব পাৰে সো এতিয়া তোমাৰ তাৰ কাৰণেতো চিলেবাছ ষ্টুডেণ্টে নাথাকে যিহেতু মানে কিবা ৰেফাৰেঞ্চ ক'ৰ পৰা ইউজ কৰিব ষ্টুডেণ্টখিনি এটা কি তুমি কেনেকৈ কি কৰিছিলা তোমাৰ প্ৰচেছটো কোৱাচোন বাৰু মই মেইনলি জুলজিৰ কাৰণেই পঢ়িছিলোঁ জুলজিৰ কাৰণে যিবোৰ বুকছ থাকে যেনেকুৱা আৰিহান্তৰ বুকছখন ফ'ল' কৰিছিলোঁ তাৰপিছত CUETৰ বহুত এনেকুৱা বুকছ আছে যিবোৰ
মানে গুৱাহাটী ইউনিভাৰ্চিটি হওক বা আমাৰ ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণেও হৈ যায় মানে সেইখিনি পঢ়িলে তাৰপিছত আপোনালোকৰ ক্ৰেছ কৰ্চটো জইন কৰিছিলোঁ এক্সট্ৰাকৈ তাৰপিছত কিছুমান ইউটিউব চেনেল আছে যেনেকুৱা চমুজ বায়'লজি আছিলে তাৰপিছত বঞ্চল বায়'লজি আছিলে এইবোৰ ফ'ল' কৰিছিলোঁ কিছুমান টেলিগ্ৰাম চেনেলৰ মানে থ্ৰুদিও বহুতখিনি পঢ়া সেইখিনি টাইমত গৈছিলে তাৰপিছত অনিতা চেগলৰ ইউনিক পাব্লিকেশ্যনৰ এখন বুক আছিলে CUET-ৰ ওপৰত সেইখন পঢ়িছিলোঁ তেনেকৈ সেইখিনি পঢ়িলে মানে ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে হৈ যায় ৱাইল্ড লাইফৰ কাৰণেও হৈ যায় মানে আৰু ৱাইল্ড লাইফ যিহেতু ছাবজেক্টটো অকল জিউত বা কটনতটো অকণমান বেলেগ হয় চিলেবাছটো তাতে মানে কিছুমান কেমেষ্ট্ৰি কুৱেশ্যনো আহে যিবোৰ আমাৰ জিউত নাহে আমাৰ জিউত মানে অনলি জুলজি টাইপৰ কুৱেশ্যনবোৰে আহে বিশেষ নাহে তেনেকুৱা কটনৰটো অলপ হাৰ্ড হয় আৰু আমাৰ সো তোমালোকৰ এটা সিট ক্যাপাসিটি কিমান আছে ওয়াইল্ড লাইফ ক্যাপাসিটি আগতে 15টা আছিল এবাৰ বঢ়াই কেনে 17টা কৰিছে 17 ঠিক আছে সো এটা আমাৰ কাট অফৰ কথা যদি চাও সো কিমান মান এৰাউন্ড মানে পালে সিটটো পাব আৰু তোমাৰ কাট অফ মাৰ্ক ইন লাষ্ট ইয়াৰ যেটো ফাৰ্স্ট ৰ্যাঙ্ক আছিল 60 পাইছিলে তাৰ পিছত সেকেন্ড 49 পাইছিলে তো মানে জেনাৰেল হলে 40 মান 40 আহে পাহে থাকিলে মানে 38 39 40 41 35 ৰ আহে মানে 35 তকৈ বেছি 40 আহে পাহে পালে হৈ যায় এটা ভাল নাম্বাৰ ক'ব গ'লে ঠিক আছে তো এতিয়া তোমাৰ তুমি এতিয়া কেনে কোনটো ৰেফাৰেন্সত মানে তুমি আহিলা বা তুমি যেনেকৈ মোক কৈ আছিলা যে তোমাৰ বা এজনী তোমাক হেৰি কৰিছিলে ৱাইল্ড লাইফত তোমাৰ আহিলে তো এতিয়া আহি পেলাই মানে তোমাৰ সাবজেক্ট কি তুমি ইয়াত পাইছা মানে পঢ়িব লাগিব এবাউট মানে ৱাইল্ড লাইফ মাষ্টাৰ্ছত হয় মইতো বাৰু আগতে ইমান জানা নাছিলোঁ এই বিষয়ে মই মোৰ সিনিয়ৰ থ্ৰুদি আহিছোঁ যে তেখেতে ইয়াত পঢ়ি আছে গুৱাহাটী ইউনিভাৰ্চিটি ৱাইল্ড লাইফ সায়েন্সত তো মই তেনেকৈ আহিলোঁ তাৰপিছত ইয়াত কি সাবজেক্ট আছিল আগতে জানা নাছিলোঁ ইয়াত আহি গম পালোঁ যে ফাৰ্ষ্ট ছেমত মেইনলি সব ইক'লজিৰ ওপৰতে সাবজেক্ট আছে পপুলেশ্যন ইক'লজি হওক ইক'লজিৰ ওপৰত বহুত পেপাৰ আছিলে ফাৰ্ষ্ট ছেমত তাৰপিছত অৰ্নিথলজি আছিলে মেমেলজি আছিলে হাৰ্পেটলজি আছিলে স্নেক্সৰ ওপৰত তাৰপিছত ৰেপটাইলছৰ ওপৰত আছিলে ছেকেণ্ড ছেমিষ্টাৰত কনজাৰ্ভেশ্যনৰ ওপৰত পেপাৰ আছে হেবিটেট ইক'লজি আছে তেনে ধৰণৰ সাবজেক্ট আছে সব সেপাৰেট কে না সেপাৰেট ৰেপটাইলছ মেমেলছ যেনেকৈ তুমি ক'লা ৰেপটাইলছ মেমেলছ বেলেগ বেলেগ এনিমেল বেছটো বেছি হ'ব ৱাইল্ড লাইফ নিউট্ৰিচনৰ ওপৰতো আপোনাৰ সাবজেক্ট থাকে আৰু আমাৰ সেকেন্ড সেমিষ্টাৰটো ডিজাৰ্টেশ্যন থাকে ফৰ্থ সেমতো ডিজাৰ্টেশ্যন সেকেন্ড সেমতো থাকে দেব আমাৰ এই বছৰৰ ডিজাৰ্টেশ্যন আছে ওকে তো এটা অলপ প্ৰেছাৰটো বেছি হৈ যায় চাগে প্ৰেছাৰ বেছি হৈ যায় থিওৰি পেপাৰৰ লগত ডিজাৰ্টেশ্যনটো মেনেজ কৰিব লাগে তোমাৰ টপিক কি লৈছা ডিজাৰ্টেশ্যন এইবাৰ মই এডিবল ইনসেক্ট ইন জিও কেম্পাছ লৈছো এডিবল ইনসেক্টস মানে যেনেকৈ আমাৰ হেৰি হয় পৰুৱাটো যে খাই যায় পৰুৱা আমৰলি পৰুৱা সিলকম বাৰু জিও কেম্পাছত আৰু তোমাৰ হেৰিটো যে এটা পোক যে আছে যে কেটাৰপিলাৰ টাইপত যে সেইটো এটা খাই যিহেতু মানুহে মানে অলপ টাইপছখিনি খোৱাটো বেছিকৈ দেখোঁ আমি তো তেনেকুৱা টাইপত তুমি সেইটো মানে কেম্পাছৰ ভিতৰত চাইছা আৰু অ'কে সো সেইখিনিত বাৰু অলপ মেনেজ কৰিব টান হৈ যায় মানে ডিজাৰ্টেশ্যন দুটা যিহেতু হয়তো অলপ প্ৰেছাৰ হ'ব ষ্টুডেণ্টে আৰু ফ'ৰ্থ ছেমত বাৰু আই গেছ অলপ এনজয় কৰিব চাগে যেনে ফিল্ড ৱৰ্কটো বেছিকৈ থাকিব মানে ফ'ৰ্থ ছেমত যাতে আমাৰ ভাল হয় তাৰ কাৰণে ছেকেণ্ড ছেমত মানে এটা এক্সপিৰিয়েঞ্চৰ কাৰণে দিয়ে সৰু ডিজাৰ্টেশ্যন ওকে সো এতিয়া আমি মেইন আৰু এটা বস্তু কনফিউজ হ'ব চবে যে কি ৱাইল্ড লাইফ পঢ়িলোঁ ঠিকে আছে পঢ়ি মই কি কৰিম এতিয়া কাৰণ মানে এনেকুৱা হৈ যায় যে ট্ৰেডিশ্যনেল ছাবজেক্ট এটা পঢ়িলোঁ ট্ৰেডিশ্যনেল ছাবজেক্ট পঢ়া থাউজেণ্ডছ অফ পিপল মানুহ আছে চ' অমুকে এইটো কৰিছে অমুকে এইটো কৈছে ৰেফাৰেঞ্চখিনি বহুত পায় এতিয়া ৱাইল্ড লাইফ পঢ়া মানুহ বহুত কম যিহেতু এতিয়া তোমাৰ ৰেফাৰেঞ্চ বহুত কম পায় তেতিয়া মানে স্কোপছ কি আছে বা কোনটো ফিল্ডত যাব পাৰিব হয় মানে এইটো এটা স্পেচিয়েলাইজ সাবজেক্ট হয় যেটোৰ ওপৰত আমি মাষ্টাৰ্ছ কৰি আছোঁ মেইনলি এইটো জুলজিৰ স্পেচিয়েলাইজ সাবজেক্ট হয় তো তাৰপিছত আমি মেইনলি ৰিচাৰ্চ লাইনতে যাব লাগে বা যাব লাগে বুলি নহয় মানে যাব পাৰি আৰু যাব পাৰি কিছুমানে যদি নিবিচাৰে তেনেহ'লে ৱাইল্ড লাইফ ফটোগ্ৰাফি কৰিব পাৰে বা ফিল্ম মেকিং এইবোৰ কৰিব পাৰে তাৰ ডকুমেণ্টাৰীবিলাক যেনেকৈ তোমাৰ বনে ৱাইল্ড লাইফৰ নেশ্যনেল জিঅ'গ্ৰাফি হওক বা ডিছকভাৰী বহুতখিনি চ'ৰ্চেছ আছে তো সেইখিনিতো থাকিব তাৰপিছত ৱাইল্ড লাইফ জাৰ্নেলিষ্ট হ'ব পাৰে তাৰপিছত আকৌ ৱাইল্ড লাইফ কনচালটেণ্ট হ'ব পাৰে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনিষ্ট হ'ব পাৰে তেনেকুৱা বহুত এইবোৰ লাইনত যাব পাৰে আৰু অসমৰ যিহেতু নতুনকৈ বহুতবিলাক অৰ্গেনাইজেশ্যন বা NGO খুলিছে ৱাইল্ড লাইফৰ কনজাৰ্ভেশ্যনৰ ওপৰত যেনেকুৱা RNF আছে WWF আছে এইবোৰৰ লগত মানে জড়িত হৈ বহুত কাম কৰিব তাৰপিছত আকৌ আজিকালি বহুত এনেকুৱা ধৰণৰ স্পেচিফিক ছাবজেক্টৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টে বিচাৰি আছে যেনেকৈ ফৰেষ্ট ছাৰ্ভিচৰ বহুত জব আছে যিবোৰ আমি এপ্লাই কৰিব পাৰোঁ তাৰপিছত ইক'লজিষ্ট এইবোৰ লাইনতো যাব পাৰোঁ তাৰপিছত
কিছুমানে একাডেমিক্সৰ ফালতো যাব পাৰে যেনেকুৱা নেট দিব পাৰে PhD কৰি নেট দিব পাৰে গেট দিব পাৰে গেট ইকোলজি এণ্ড ইভলিউশ্যন দিব পাৰে তাৰপিছত নেটত আমি এনে লাইফ সায়েন্স দিব পাৰো কিন্তু তাৰ উপৰি এনভাইৰনমেন্টাল সায়েন্সও দিব পাৰে যেহেতু সিলেবাসটো আমাৰ লাইফ সায়েন্সৰ লগত অলপ বেলেগ হয় তাতে বটানী বা জুলজি বেছিকে থাকে কিন্তু এনভাইৰনমেন্টাল সায়েন্সৰ লগত আমাৰ অকমান সিমিলাৰিটিজ আছে তো দিব পাৰো আমি তেনেকুৱা Okay, so I guess মই এটা হেৰি কৈছো কন্টেন্ট ৰাইটিং টো এটা মানে আপকামিং ফিল্ড মানে বহুতখিনি বাঢ়ি আছে যেহেতু ওয়াইল্ড লাইফ কন্টেন্ট ৰাইটিং টো মানে এটা বুম কৰি আছে সেইখিনিটো বহুতে এপ্লাই কৰিব পাৰিব মানে অসমতো বহুত কিখন নেশনাল পাৰ্ক আছে বা বহুত অভয়াৰণ্য আছে তো সেই হিচাপে মানে ওয়াইল্ড লাইফ কনজাৰভেশ্যনৰ ওপৰত যিকোনো আৰ্টিকেল লিখিব পাৰে মানে মেইনলি টু ওয়াইল্ড লাইফ জাৰ্নেলিষ্টৰ লাইন হৈ যাব তেনেকৈ যাব পাৰে আৰু যেহেতু এতিয়া ক'ব গ'লে আম্বানী ডাঙৰকে এখন হেৰি খুলিছে তো তাতো চাগে বহুত জব ক্ৰিয়েট হৈছে সো সেই তেনেকুৱা টাইপতো আৰু যদি খোলে তেনেকুৱা টাইপত কিবা মানে তাতো মানে বহুতখিনি ক্ৰিয়েট হ'ব জব আৰু মেইনলি এনজিঅ'ছ খিনিৰ লগতো বহুত ভালকে জড়িত হ'বলৈ কাম কৰিব পাৰিব এতিয়া ফাৰ্ষ্ট ছেমৰ পৰাই মানে সিনিয়ৰ্ছ খিনি থ্ৰু দি আমি পাইছো তেখেতসকলে শিকাই দিছে বা জনাই দিছে কেনেকৈ কৰিব লাগে তো আমি তেনেকৈ তেখেতসকলে বহুত এনেকুৱা প্ৰগ্ৰাম মানে আগতে অৰ্গানাইজ কৰিছো বা এতিয়া কৰি থাকে যত মানে আমাক গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট খিনিক মানে মাতে তো আমি যাও এজ এ ভলেন্টিয়াৰ এটা চিনাকি বাহিব তোমালোকৰ পিছলৈ সেই মানুহখিনিয়ে ডাঙৰ মানুহখিনিয়ে তোমালোকক কাম দিব বা হায়াৰ কৰিব বা মাতিব তেনেকুৱা টাইপৰ মানে আমাৰ মাষ্টাৰ্ছ কমপ্লিট হোৱাৰ পিছত হয়তো কিছুমান সুবিধা পোৱা যাব ডেফিনেটলি সো এইটো আৰু এটা নিজৰ মানে নিজৰ চিনাকি বনোৱাটো বা কমিউনিকেট কৰাটো এটা বহুত ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ ওয়াইল্ড লাইফত সো যিহেতু এইটো ফিল্ড ৱৰ্ক যিহেতু তো তোমালোকৰ সেইখিনি অলপমান আহি পেলাই সেই কানেকশ্যনটো বিল্ড কৰিব লাগিব মানে জিউত আহি পেলাই নেক্সট 2 ইয়াৰ্ছত যাতে পিছলৈ তোমালোকৰ য'তে ত'তে মানে স্কোপছ ওলায় আৰু মানুহৰ চিনাকি থ্ৰু দি পেলাই আৰু ফিল্ড ৱৰ্কত এটাই বস্তু মই নিজেও ফিল কৰিছোঁ মই নিজেও মাছ কমৰ হয় চাহ চিনাকি ইজ দ্য মেইন থিং আৰু সেইটো বস্তু মানে আমি মাছ কমৰটো সেইটো বস্তুৱে আমাৰ ফিল্ড ৱৰ্কে বেছিকৈ থাকে যিমানে চিনাকি থাকিব যিমানে তুমি একাডেমিক্সৰ বাহিৰে চিনাকি বেছ যিমান থাকিব সিমানে তোমাৰ কাৰণে কাম বেছিকৈ পাবা বা কাম মানে পিছলৈ তোমালোকে পাবা আৰু সেইটো বস্তু সো এইখিনি আহা বনোৱা এনজয় কৰা ইউনিভাৰ্চিটি লাইফটো ভালকৈ বহুতখিনি ইয়াত ফেচিলিটি পাবা বহুত ভাল ভাল ফেকাল্টি আছে তো এই গোটেইখিনি তোমালোকে ইউটিলাইজ কৰিব চেষ্টা কৰিবা নেক্সট 2 ইয়াৰ্ছত আৰু এতিয়া ভালকৈ প্ৰিপেয়াৰ কৰিলে হৈ যাব ভালকৈ তোমালোকৰ টেনশ্যন নাই আৰু ইভিএছটো এপ্লাই কৰিব পাৰিবা ইভিএছটো অলমষ্ট মানে কি আৰু তোমাৰটো ওয়াইল্ড লাইফটো ক'ব গ'লে অলমষ্ট ইণ্টাৰডিচিপ্লিনাৰী সাবজেক্ট মানে তোমাৰ অকল জুলজি আৰু বটানী ষ্টুডেণ্ট আহিব পাৰিব তাৰ বাহিৰে বেলেগে নোৱাৰে নেকি কেমিষ্ট্ৰি পৰা নোৱাৰিব নাই নোৱাৰিব ওকে সাবজেক্টটো বেলেগ হৈ যাব না মানে তোমাৰ লাইফ সায়েন্স বেস সাবজেক্ট লাইফ সায়েন্স বেস সাবজেক্ট ওকে যদি কোনোবা ইকোলজিত কৰিছে আহিব পাৰে কিন্তু আমাৰ অসমত নাই মানে ইভিএছত কি হয় ইভিএছত বেলেগ বেলেগ সাবজেক্টৰ পৰা তোমালোকে আহিব পাৰিবাকে বাট ওয়াইল্ড লাইফত বটানী নহলে জুলজি সেই দুটা সাবজেক্টৰ পৰা তোমালোকে আহিব পাৰিবা ঠিক আছে নিকিতা থ্যাংক ইউ এণ্ড সকলোৱে গম পালা এতিয়া বস্তুখিনি কেনেকৈ কি হয় আৰু ভালকৈ প্ৰিপেয়াৰ কৰা আহা আৰামছে জিউত ধুনীয়াকৈ তোমালোকে ইয়াত পঢ়িব পাৰিবা থ্যাংক ইউ সকলোকে ধন্যবাদ